নিৰ্বাচনৰ প্ৰাকখনত আপোনালোকৰ সন্মুখত আমাৰ পৌৰসভা নিৰ্বাচনৰ যি ইস্তাহাৰ সেই ইস্তাহাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৰণে সেই ইস্তাহাৰ আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিব খুজিছোঁ। আমি যিখিনি কাম কৰি বিধানসভাৰ প্ৰতিশ্ৰুতি দিছোঁ। দ্বিতীয়তে এই সময়খিনিৰ ভিতৰত যোৱা প্ৰায় 10টা মাহত শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলে বিধায়ক হিচাপে যিখিনি কাম কৰিলে, মই বিধায়ক হিচাপে যিখিনি কাম কৰিলোঁ, তাৰ এটা খতিয়ান আপোনালোকৰ সন্মুখত আমি তুলি ধৰিব খুজিছোঁ। আৰু একেটা সময়তে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ বিধানসভা সমষ্টি আৰু শিৱসাগৰ জিলাখনৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিবৰ কাৰণে কালিৰ দিনটোত সিদ্ধান্ত ঘোষণা কৰিছে। মই সেই সম্পৰ্কে আপোনালোকৰ সন্মুখত কিছু বক্তব্য আগবঢ়াবলৈ এই সংবাদখন আয়োজন কৰিছোঁ। মই কালি 5:30 বজাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ। ইয়াৰ পূৰ্বে 21 নৱেম্বৰ 2021 আৰু 3 ফেব্ৰুৱাৰী 2022 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰাৰ পাছত কালি অৰ্থাৎ 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনা পুনৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ। নৱেম্বৰত এবাৰ, ফেব্ৰুৱাৰীত এবাৰ, আকৌ ফেব্ৰুৱাৰীতে পুনৰ এবাৰ সাক্ষাৎ কৰিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। এই সাক্ষাৎকাৰৰ একমাত্ৰ উদ্দেশ্যটো আছিলে শিৱসাগৰ বিধানসভা সমষ্টিৰ উন্নয়নমূলক কামবিলাক ত্বৰান্বিত কৰা। আপোনালোকে সকলোৱে জানে যে 21 নৱেম্বৰ 2021 তাৰিখৰ দিনা আমি মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ দিছিলোঁ। তাৰপিছত 4 ফেব্ৰুৱাৰী 2022 দিনা পুনৰ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আৰু 4 ফেব্ৰুৱাৰীত যেতিয়া স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে যে 24 ফেব্ৰুৱাৰীত আমি পুনৰ এবাৰ তেখেতক সাক্ষাৎ কৰিব লাগে। কাৰণ অহা 14 মাৰ্চৰ পৰা আমাৰ যি বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব, 16 মাৰ্চ তাৰিখৰ দিনা অসমৰ বাজেট 2022-2023 বাজেটখন উত্থাপন হ'ব। গতিকে বাজেটত শিৱসাগৰ বিধানসভা সমষ্টিৰ কি কি বিষয় উত্থাপন কৰিব, এই সম্পৰ্কে এটা আলোচনা কৰিবৰ কাৰণে কালি মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগৰ তাৰিখৰ দিনা 4 ফেব্ৰুৱাৰী তাৰিখৰ দিনা আমাক কালিৰ কাৰণে নিমন্ত্ৰণ কৰি থৈছিল। গতিকে কালি সাক্ষাৎ কৰিছিলোঁ। আৰু কালিৰ সাক্ষাতত আমি আগৰ দুখন স্মাৰকপত্ৰ দিছিলোঁ, 21 নৱেম্বৰ 2021 আৰু 4 ফেব্ৰুৱাৰী 2022 যি স্মাৰকপত্ৰ দিছিলোঁ, সেই সন্দৰ্ভত আলোচনা হৈছিল। সেই সন্দৰ্ভত আলোচনা হৈ তলৰ কথাকেইটা, ইয়াৰ পৰৱৰ্তী কথাকেইটা মুখ্যমন্ত্ৰীয়ে কৰিম বুলি সিদ্ধান্ত ঘোষণা কৰিছিলে। 1 নম্বৰ, কালি মুখ্যমন্ত্ৰীয়ে আমাক স্পষ্ট ৰূপত প্ৰতিশ্ৰুতি দিছে যে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে বিধায়ক হিচাপে মই যি উদ্যোগ গ্ৰহণ কৰিছোঁ, যি গৱেষণা আৰু অধ্যয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ, সেই উদ্যোগৰ প্ৰতি সন্মান জনাই এইবাৰ বাজেটত শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অধ্যয়নৰ কাৰণে 1 কোটি টকা বাজেটত তেখেতে অন্তৰ্ভুক্ত কৰিব বুলি কালি মুখ্যমন্ত্ৰীয়ে আমাক জানিবলৈ দিছে। দ্বিতীয় কথা, মুখ্যমন্ত্ৰীয়ে আমাক জানিবলৈ দিছে যে আমি কৈছিলোঁ যে শিৱসাগৰৰ যিবিলাক পুৰাতাত্ত্বিক সমল আছে, যিবিলাক আমাৰ আৰ্কিঅলজিকেল চাইটছ আছে, ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল, এই আটাইবিলাকৰে আমাৰ যিবিলাক চাইনেজ থাকিব লাগে, যিবিলাক মানে তাৰ যিবিলাক চাইনবোৰ্ড থাকিব লাগে, সেই চাইনবোৰ্ডবিলাক ঠিকমতে নাই। তাৰোপৰি কোনফালে শিৱসাগৰৰ ক'ত তলাতল ঘৰ আছে, কোনফালে জয়সাগৰ পুখুৰী আছে, কোনফালে বৰপুখুৰী আছে বা শিৱসাগৰ পুখুৰী আছে, এইবিলাকৰ দিশ নিৰ্দেশনা থকাৰো কোনো চাইনেজ আমাৰ ইয়াত নাই।
গতিকে এই সম্পৰ্কে আমি গোটেই শিৱসাগৰখনত ঐতিহাসিক শিৱসাগৰখনৰ 551টা পুৰাতাত্ত্বিক সমল কোনফালে যায় তাৰ মেপ সহকাৰে চাইলেঞ্জ দিবৰ কাৰণে 1 কোটি টকাৰ এক আঁচনিৰ কথা আমি কৈছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে কালি আমাক প্ৰতিশ্ৰুতি দিছে যে মুখ্যমন্ত্ৰীয়ে সেই 1 কোটি টকাৰ যি আমাৰ আঁচনি সেই আঁচনিকো তেখেতে অনুমোদন জনাব আৰু বাজেটত সেইটো ধৰিব। তৃতীয়তে আমি কৈছিলোঁ যে গোটেই শিৱসাগৰৰ পৰ্যটন উদ্যোগৰ বিকাশৰ কাৰণে 20 কোটি টকাৰ এটা আবণ্টন দিব লাগে। লগতে আমি এই কথাও কৈছিলোঁ যে শিৱসাগৰৰ এটা অসম মহোৎসৱ অনুষ্ঠিত হ'ব লাগে, যাতে শিৱসাগৰৰ গোটেই ঐতিহ্য শিৱসাগৰৰ গুৰুত্ব এই সম্পৰ্কে অসমৰ মানুহ ভাৰতৰ মানুহে অধিক ধৰণে জানিব পাৰে, বেছিকৈ যাতে জানিব পাৰে। তাৰ কাৰণে আমি কৈছিলোঁ যে 20 কোটি টকাৰ আবণ্টন দিব লাগে আৰু তাৰ ভিতৰতে সেই 20 কোটি টকাৰ ভিতৰতে আমি অসম মহোৎসৱ অনুষ্ঠিত কৰিম। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে কালি আমাৰ এই প্ৰস্তাৱৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছে আৰু বাজেটত এই সম্পৰ্কে প্ৰতিফলন ঘটাব বুলি তেখেতে আমাক স্পষ্টভাৱে প্ৰতিশ্ৰুতি দিছে। চতুৰ্থ বস্তুটো হ'ল যে শিৱসাগৰত আপোনালোকে সকলোৱে জানে যে ইয়াত বিশুদ্ধ খোৱা পানীৰ সাংঘাতিক অভাৱ। আৰ্বান ৱাটাৰ ছাপ্লাই স্কিম বুলি আমাৰ 33 কোটি টকাৰ এটা আঁচনি চলিছিলে, কিন্তু সেইটো 8 বছৰমানৰ আগতেই আধৰুৱা হৈ পৰি আছিল। এই যে আৰ্বান ৱাটাৰ ছাপ্লাই স্কিম সেইটো সম্পূৰ্ণ কৰিবৰ কাৰণে মই ব্যক্তিগত উদ্যোগ গ্ৰহণ কৰি আৰ্বান ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ জৰিয়তে ইয়াৰ এটা নতুনকৈ সম্পূৰ্ণ কৰিবৰ কাৰণে ইয়াত এটা কমপ্লিট এষ্টিমেট তৈয়াৰ কৰিছিল। সেই এষ্টিমেটৰ পৰিমাণটো আছিলে 6,27,00,000 টকা। মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছিলোঁ যে যিহেতু শিৱসাগৰত কেৱল 30% মানুহে বিশুদ্ধ খোৱা পানী পায়, পাইপৰ পানী পায়, বাকী 70% ইয়াৰ নাগৰিকে পানী যোগানৰ ব্যৱস্থা নাই নাগৰিকৰ কাৰণে। গতিকে আমি আহ্বান জনাইছিলোঁ, মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ যে এই 6,27,00,000 টকাৰ যিখন আঁচনি আৰ্বান ৱাটাৰ ছাপ্লাই স্কিম শিৱসাগৰ এইখনৰ সম্পূৰ্ণ কৰিবৰ কাৰণে এই আঁচনিখন অনুমোদন জনাব লাগে। মুখ্যমন্ত্ৰীয়ে খুব স্পষ্টভাৱে আমাক জনাইছে যে তেখেতে এই আঁচনিখনো অনুমোদন জনাব। আনহাতে আমি আহ্বান জনাইছিলোঁ যে শিৱসাগৰত এটা যিটো চাৰ্কিট হাউচ আছে, আমাৰ আৱৰ্ত ভৱন আছে, সেই আৱৰ্ত ভৱনটো অত্যন্ত পুৰণিকলীয়া প্ৰাচীন আৱৰ্ত ভৱন এটা জহি গৈছে। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ যে আমাৰ অসমৰ বিভিন্ন ঠাইত থকাৰ নিচিনাকৈ শিৱসাগৰৰ কাৰণেও এটা আমাক আটক ধুনীয়া এটা আৱৰ্ত ভৱন উপহাৰ দিব লাগে। মুখ্যমন্ত্ৰীয়ে কালি প্ৰতিশ্ৰুতি দিছে যে শিৱসাগৰ নগৰত পুৰণি আৱৰ্ত ভৱনৰ ঠাইতে এটা নতুন আৱৰ্ত ভৱন আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবৰ কাৰণে যিমান পুঁজি লাগে বাজেটত এইবাৰ সেই পুঁজি ধাৰ্য কৰিব। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ, আমি অনুৰোধ কৰিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে। শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে প্ৰথমতে ইয়াক ষ্টেট হেৰিটেজ চাইটৰূপে ঘোষণা কৰিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে জনাইছে যে এই সম্পৰ্কে চৰকাৰৰ বিবেচনাত আছে। আমি এই সম্পৰ্কে বিত্তমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছিলোঁ আৰু বিত্তমন্ত্ৰীয়েও এই সম্পৰ্কত আমাক স্পষ্ট ৰূপত জনাইছিলে যে এই সম্পৰ্কত বিত্ত বিভাগে গভীৰভাৱে বিবেচনা কৰি আছে আৰু পৰাপক্ষত আগন্তুক বাজেট আমাৰ অসমৰ বাজেটত অসম বাজেট 2022-2023 অসমৰ বিত্তমন্ত্ৰী মহোদয়ে অসমৰ বিত্ত বিভাগে অসম চৰকাৰে শিৱসাগৰক ষ্টেট হেৰিটেজ চাইট ডিক্লেয়াৰ কৰিব নেকি এই সম্পৰ্কে গভীৰ বিবেচনা চলি আছে। তাৰোপৰি আপোনাৰ কালি মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছিলোঁ যে শিৱসাগৰত আমাক এটা পেডি প্ৰক্ৰিয়মেণ্ট চেণ্টাৰ PPC অৰ্থাৎ ধান ক্ৰয় কেন্দ্ৰ আমাক লাগে, যাতে FCI আমাৰ ধান কিনিব পাৰে, যাতে অন্যান্য যিবিলাক প্ৰতিষ্ঠান আছে যিবিলাকে ধান ক্ৰয় কৰে চৰকাৰী প্ৰতিষ্ঠান সেইবিলাকে যাতে 1940 টকা দামত বৰ্তমানৰ যিটো MSP সেই MSP যাতে শিৱসাগৰ ৰাইজৰ পৰা ধান কিনিব পাৰে। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিলোঁ যে আমাৰ কাৰণে এটা PPC বা ধান ক্ৰয় কেন্দ্ৰ আমাৰ কাৰণে স্থাপন কৰিব লাগে। তাৰ কাৰণে গুদাম, তাৰ কাৰণে মিল, এই আটাইবিলাকৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কালি মোৰ সন্মুখতে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেখেতক ফোন কৰিছিলে আৰু ফোন কৰি শিৱসাগৰত এটা পেডি প্ৰক্ৰিয়মেণ্ট চেণ্টাৰ বা ধান ক্ৰয় কেন্দ্ৰ এটা
নিৰ্মাণ কৰিবৰ কাৰণে কালি লগে লগে নিৰ্দেশ প্ৰদান কৰিছে। মই আপোনালোকক জনাব খুজিছোঁ যে শিৱসাগৰ নগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে আগবঢ়াই নিবৰ কাৰণে বিধায়ক হিচাপে মই নিজে উদ্যোগ গ্ৰহণ কৰি আছোঁ। এই সম্পৰ্কত অধ্যয়ন আৰু গৱেষণাৰ কাৰণে ইতিমধ্যে দিল্লীৰ পৰা বিশেষজ্ঞ নিমন্ত্ৰণ কৰি অনা হৈছে। তেখেতসকলে প্ৰাথমিক কাম কাজবিলাক আৰম্ভ কৰিছে আৰু আমি আশা ৰাখিছোঁ যাতে শিৱসাগৰক অহা 6 মাহৰ ভিতৰত বা এবছৰৰ ভিতৰত সৰ্বোচ্চ এবছৰৰ ভিতৰত যাতে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেণ্টেটিভ লিষ্টত যাতে প্ৰথমতে সোমাব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি উদ্যোগ গ্ৰহণ কৰিছোঁ। মই দোহাৰিছোঁ যে দিল্লীৰ পৰা বিশেষজ্ঞ আনি শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাবৰ কাৰণে আমি প্ৰাথমিক অধ্যয়ন আৰম্ভ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ 6 মাহৰ পৰা এবছৰৰ ভিতৰত শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ইউনেস্কোৰ টেণ্টেটিভ লিষ্টত অন্তৰ্ভুক্ত কৰিব পৰা হ'ব আৰু তেনেকৈ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি আমাৰ কাম কাজ আগবঢ়াই লৈ গৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি আমাক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মই বাৰম্বাৰ কৈছিলোঁ যে শিৱসাগৰখন একেবাৰে পুৰণিকলীয়া হৈ আছে, ইয়াত ৰাস্তা ঘাট একেবাৰে নাই, ইয়াত নলা নৰ্দমাৰ ব্যৱস্থা অত্যন্ত বেয়া। মুখ্যমন্ত্ৰীয়ে কালি স্পষ্টভাৱে জনাইছে যে শিৱসাগৰ সমষ্টিত কেইবাশ কিলোমিটাৰ পথ নিৰ্মাণৰ কাৰণে তেখেতে আবণ্টন দিব। অচিৰে তেখেতে শিৱসাগৰ সমষ্টিৰ কেইবাশ কিলোমিটাৰ পথ নিৰ্মাণৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অনুমোদন দিব। গতিকে কালিৰ উন্নয়ন সম্পৰ্কে আমি আলোচনা অনুষ্ঠিত কৰিছিলোঁ। আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে ৰাইজৰ দলে একেটা সময়তে চৰকাৰৰ লগত আলোচনা আৰু আনহাতে চৰকাৰে যদি জনগণ বিৰোধী কিবা কাম কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে প্ৰতিবাদ, এই দুইটা সমান্তৰালভাৱে চলাই নিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। যি ক্ষেত্ৰত চৰকাৰে জনগণৰ পক্ষত কাম কৰে সেই ক্ষেত্ৰত আমি চৰকাৰক ডেফিনেটলি তেখেতসকলক সমৰ্থন কৰিম, কিন্তু যি ক্ষেত্ৰতে চৰকাৰে জনগণৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিব সেই ক্ষেত্ৰতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা হ'ব। আনহাতে মই এই কথাও আপোনালোকক ঘোষণা কৰিব খুজিছোঁ যে ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মই যোৱা 9টা মাহৰ কাৰ্যকালত এই সমষ্টিটোৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিলোঁ সেই কাম কাজবিলাকৰ এটা খতিয়ান আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। 6 পৃষ্ঠাৰ এই খতিয়ানখন 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে মোৰ কাৰ্যকালত হোৱা উন্নয়নমূলক কাম কাজৰ খতিয়ান 6 পৃষ্ঠাৰ খতিয়ান আমি দাঙি ধৰিছোঁ। ইয়াত এতিয়ালৈকে যিবিলাক কাম কাজ কৰা হৈছে এইবিলাকৰ সম্পূৰ্ণ বিৱৰণ আমি ইয়াত প্ৰদান কৰিছোঁ। তাৰ ভিতৰত 1 নম্বৰ আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে যিবিলাক আঁচনি গ্ৰহণ কৰিছোঁ সেই সম্পৰ্কে ইয়াত খতিয়ান দাঙি ধৰা হৈছে। বিধায়ক পুঁজি ক'ত ক'ত ব্যৱহাৰ কৰা হৈছে সেই তাৰ খতিয়ান ইয়াত দাঙি ধৰা হৈছে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা CMRFৰ পৰা এতিয়ালৈকে শিৱসাগৰ বিধানসভা সমষ্টিৰ মানুহৰ কাৰণে যিমানখিনি অনুদান অনা হৈছে তাৰ খতিয়ান দাঙি ধৰা হৈছে। RIDFৰ অধীনত 5টা ৰাস্তাৰ কাৰণে আমি যি আবণ্টন লাভ কৰিছোঁ ইতিমধ্যে তাৰ ৱৰ্ক অৰ্ডাৰ ওলাই গৈছে। 5টা RIDF আঁচনিৰ অধীনত শিৱসাগৰ সমষ্টিত 5টা পথ নিৰ্মাণৰ সম্পূৰ্ণ তালিকা ইয়াত প্ৰদান কৰা হৈছে। RIDFৰ অধীনত মথাউৰিৰ ওপৰত পকীকৰণৰ 2টা মথাউৰিৰ ওপৰত পকীকৰণৰ যি আমাৰ আঁচনি তাৰ ৱৰ্ক অৰ্ডাৰ ওলোৱা নাই, কিন্তু ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে। এই সম্পৰ্কে ইয়াত কোৱা হৈছে। এপাৰ্টৰ অধীনত কোঁৱৰপুৰৰ এটা ৰাস্তা সেইটো কথাও ইয়াত কোৱা হৈছে। SDRFৰ অধীনত বাক্সু কটকী কোচত আমি গৰাখহনীয়া প্ৰতিৰোধ আঁচনি লৈছোঁ সেই কথাও ইয়াত কোৱা হৈছে। কিন্তু আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা ইয়াত কোৱা হৈছে ASRIPৰ অধীনত 118 কোটি 72 লাখ টকাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ ষ্টেচন চাৰিআলিৰ লোহাৰ দলঙৰ পৰা বৃষ্টি ধাবা হৈ সোণাৰী সমষ্টিৰ চুমনিলৈ আমি BG ৰোডটোক 2 লেনযুক্ত পথ কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
এই কথাটো ইয়াত উল্লেখ কৰা হৈছে। আনহাতে CIDF চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ 100 কোটি টকা ক'ত ব্যৱহাৰ কৰা হ'ব তাৰ কাৰণে 10টা আঁচনি গ্ৰহণ কৰা হৈছে। 100 কোটি টকাৰ সেই আঁচনিৰ কথা ইয়াত উল্লেখ কৰা হৈছে। মই আপোনালোকক জনাবলৈ পাই সুখী যে শিৱসাগৰত ইমান দিন আমি জিলা ষ্টেডিয়াম পোৱা নাছিলোঁ। এইবাৰ মোৰ কাৰ্যকালত অসম চৰকাৰৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা ক্ৰীড়া বিভাগৰ পৰা আমি শিৱসাগৰত এটা জিলা ষ্টেডিয়াম লাভ কৰিছোঁ। ৰূপহী পথাৰত নিৰ্মীয়মান ৰুদ্ৰসাগৰ ষ্টেডিয়ামক শিৱসাগৰ জিলা ষ্টেডিয়াম ৰূপে ঘোষণা কৰা হৈছে আৰু তাৰ কাৰণে 50 কোটি টকাৰ চৰকাৰে আবণ্টন দিছে। মই আকৌ এবাৰ কৈছোঁ, ৰূপহী পথাৰত নিৰ্মীয়মান ৰুদ্ৰসাগৰ ষ্টেডিয়ামক শিৱসাগৰ জিলা ষ্টেডিয়াম ৰূপে ঘোষণা কৰা হৈছে আৰু তাৰ কাৰণে চৰকাৰে 50 কোটি টকাৰ আবণ্টন দিছে। আনহাতে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম আমি কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। সেইটো হ'ল 2020 চনৰ কেন্দ্ৰীয় বাজেটত শিৱসাগৰৰ কাৰণে আইকনিক চাইট হিচাপে 500 কোটি টকা ঘোষণা কৰা হৈছিল আৰু সেই 500 কোটি টকা আমি আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ লগত সমিলমিলেৰে কাম কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা শিৱসাগৰৰ কাৰণে উলিয়াই আনিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। মই বাকীখিনি কথা ক'ব খোজা নাই, বাকীখিনি আপোনালোকে ইয়াতে চাই ল'ব। আজি সংবাদকৰ্মীসকলক ইয়াৰ প্ৰতিনিধি প্ৰদান কৰা হৈছে। আনহাতে মই আকৌ এবাৰ ক'ব খুজিছোঁ যে ইতিমধ্যে আমি শিৱসাগৰ আৰ্বান ৱাটাৰ ছাপ্লাই স্কিমটোৰ কাৰণে 6 কোটি 27 লাখ টকাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ পৰা আদায় কৰিছোঁ আৰু অহা এবছৰৰ ভিতৰত শিৱসাগৰ নগৰৰ সকলো পৰিয়ালকে আমি পাইপৰ পানী দিম বুলি ঘোষণা কৰিছোঁ, বিশুদ্ধ খোৱা পানী যোগান ধৰিম বুলি ঘোষণা কৰিছোঁ। আনহাতে আপোনালোকৰ সন্মুখত আমি ৰাইজৰ দলৰ শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচনৰ কাৰণে যি আমাৰ ইস্তাহাৰ, আমাৰ যি প্ৰতিশ্ৰুতি পত্ৰ, সেই প্ৰতিশ্ৰুতি পত্ৰ আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। আমি 10টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, 10টা পৰ উন্নয়ন বুলি আমি কৈছোঁ। পৌৰসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰতিশ্ৰুতিসমূহ 10টা পৰ সংকল্প। 1 নম্বৰ পদ পৰিষ্কাৰ পৰিচ্ছন্নতা। 2 মাহৰ ভিতৰত শিৱসাগৰ নগৰখনক চাফ চিকুণ কৰি অসমৰ ভিতৰত আটাইতকৈ চাফ চিকুণ নগৰৰূপে গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে। 2য় পৰ সংকল্প পোহৰ। প্ৰতিটো ৱাৰ্ডতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিম বুলি আমি ঘোষণা কৰিছোঁ। 3য় পৰ সংকল্প পানী। প্ৰতিটো পৰিয়ালকে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ'ব বুলি আমি ঘোষণা কৰিছোঁ। 4ৰ্থ পৰ সংকল্প পথ। শিৱসাগৰ নগৰৰ সকলোবিলাক পথ আহল বহল কৰা আৰু শিৱসাগৰ নগৰৰ যিমানবিলাক উপপথ আছে সেইবিলাকক পকীকৰণ কৰা আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। 5ম পাৰ্কিং। শিৱসাগৰ নগৰৰ কাৰণে পাৰ্কিং প্লেচৰ ব্যৱস্থা নাই, আমি নগৰৰ কাৰণে পাৰ্কিং প্লেচৰ ব্যৱস্থা কৰিম বুলি ঘোষণা কৰিছোঁ। ইতিমধ্যে আপোনালোকক কৈছোঁ যে CIDFৰ অধীনত আমি চেণ্ট্ৰেল মাৰ্কেটখন সম্পূৰ্ণৰূপে শ্বপিং মলৰ নিচিনাকৈ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু তাৰ ভিতৰতে 348খন গাড়ী ৰাখিব পৰাকৈ এটা পাৰ্কিং প্লেচৰ ব্যৱস্থা কৰিব কৈছোঁ। 6টো হ'ল পদপথ। আমি ভেণ্ডৰ মাৰ্কেট ব্যৱস্থা কৰি আপোনাৰ ফুটপাথত যিসকলে দোকান দিয়ে তেওঁলোকক আমি ভেণ্ডৰ মাৰ্কেটত নি ফুটপাথবিলাক খালী কৰিম বুলি ঘোষণা কৰিব খুজিছোঁ। 7ম পদ আমি শিৱসাগৰ নগৰৰ প্ৰত্যেকটো পৰিয়াল যাৰ হাতত মাটি আছে কিন্তু মাটিৰ পট্টা নাই, প্ৰত্যেকটো পৰিয়ালকে মাটিৰ পট্টা দিম বুলি ঘোষণা কৰিছোঁ। 8 নম্বৰ শিৱসাগৰক ভাৰতবৰ্ষৰ ভিতৰতে এখন গুৰুত্বপূৰ্ণ পৰ্যটন নগৰী ৰূপে ঘোষণা কৰিব খুজিছোঁ আৰু তাৰ কাৰণে কাম কৰিবলৈ আমি সংকল্প ঘোষণা কৰিছোঁ। 9 নম্বৰ পয় প্ৰণালী। শিৱসাগৰৰ যি ড্ৰেইন ছিষ্টেম, ইয়াত একেবাৰে নলা নৰ্দমাৰ ব্যৱস্থাবিলাক বেয়া। আমি ঘোষণা কৰিছোঁ যে CIDFৰ অধীনত 20 কোটি টকাৰে শিৱসাগৰ নগৰৰ কাৰণে কম্প্ৰিহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট গ্ৰহণ কৰা হ'ব। আৰু 10ম পৰ সংকল্প পাৰ্ক। শিৱসাগৰ নগৰত কেইবাখনো পাৰ্ক আছে যদিও সেই পাৰ্কবিলাকৰ অৱস্থা অত্যন্ত বেয়া, গতিকে CIDFৰ অধীনত আমি আনন্দৰাম বৰুৱা পাৰ্ক, পিয়লি ফুকন পাৰ্ক আৰু লগতে আপোনাৰ ৰুদ্ৰসিংহ পাৰ্ক, এই 3খন পাৰ্ক আমি সম্পূৰ্ণ আধুনিক ধৰণে নিৰ্মাণ কৰিম বুলি ঘোষণা কৰিব খুজিছোঁ। তো এই 10টা প্ৰতিশ্ৰুতিৰে সৈতে
আমি শিৱসাগৰবাসী ৰাইজৰ সন্মুখীন হৈছোঁ আৰু এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আপোনালোকৰ সন্মুখত স্পষ্ট ভাষাৰে ঘোষণা কৰিছোঁ যে যদিহে ৰাইজে পৌৰসভা নিৰ্বাচনত শিৱসাগৰত আমাক জয়ী কৰায় তেতিয়াহ'লে 5 বছৰৰ ভিতৰত শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সৰ্বোচ্চ উজাৰি দিয়া হ'ব। আমি স্পষ্ট ৰূপত ঘোষণা কৰিব খুজিছোঁ যে যদিহে আপোনালোকে শিৱসাগৰত ৰাইজৰ দলক পৌৰসভাখন উপহাৰ দিয়ে তেতিয়াহ'লে পৌৰসভা সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত কৰা হ'ব আৰু যেনেকৈ মোৰ বন্ধু আৰু আম আদমি পাৰ্টীয়ে অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টীয়ে দিল্লী নগৰখনক ব্যাপক ৰূপত দিল্লীক ৰাজ্যৰূপে ব্যাপক ৰূপত উন্নয়নৰ দিশলৈ আগবঢ়াই লৈ গৈছে আমিও প্ৰতিশ্ৰুতি দিছোঁ যে শিৱসাগৰক আমি এটা গুৰুত্বপূৰ্ণ উন্নয়নৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিবৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ। গতিকে সকলো ৰাইজকে শিৱসাগৰ পৌৰসভা নিৰ্বাচনত ৰাইজৰ দলত ভোট দিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আজি আচলতে এটা গানো আমাৰ কাৰণে ৰিলিজ হ'ব শিৱসাগৰ পৌৰসভা নিৰ্বাচনৰ কাৰণে। ৰাজীৱ হদিয়াই ৰাইজৰ দলৰ কাৰণে এটি গীত আমাৰ সম্পূৰ্ণ কৰিছে, ইতিমধ্যে লিখি উলিয়াই সম্পূৰ্ণ কৰিছে। এতিয়া আমি সংবাদমেলৰ শেষত এইটো লগাই দিব লাগে। আমি সংবাদমেলৰ শেষত অলপ আপোনালোকক আমাৰ ৰাইজৰ দলৰ এইবাৰ যিটো পৌৰসভা গীত সেই গীতটো আপোনালোকৰ সন্মুখত পৰিৱেশন শিৱসাগৰ নগৰ গানটো গ্ৰুপত দি দিব অফিচিয়েলি হেৰি কৰিব ন অফিচিয়েলি গ্ৰুপত দি দিব আমি গ্ৰুপত দি দিব আগৰ বিলাই দিম গ্ৰুপত দিলে হ'ব আমি হ'ব পঢ়িয়া দিম গানটো অবিলা এই নকৰো বিশাল বেছিটো আছে ন